গাইজ কালি মই এটা সপোন দেখিছিলোঁ আৰু সপোনটোৰ পৰা এটা কথা অনুভৱ হৈছে যে এই সংসাৰখনে সপোনত ডুব যাই আছে গাইজ। মানে কি হৈছে, কালি মই সাগৰত গৈছিলোঁ। সাগৰ কোনোদিনে দেখা নাই, বাছ টিভিত আৰু মোবাইলতে দেখি পাইছোঁ সাগৰ। তো সাগৰত গৈছোঁ, যাই কিনে পূৰা আপোনাৰ সাঁতুৰি আছোঁ, সাগৰত সাঁতুৰি আছোঁ। আৰু সাগৰৰ মাছ পোৱাৰ লগে লগে মানে মই ডুবিব ধৰিলোঁ। ডুবিলোৱে মোৰ মানুহজনী জানেনে, ডুবিলোৱে আৰু মৰিয়ে থাকিলোঁ সপোনটোত। মানে কি মৰি থাকিলোঁ কাৰণ কিয়, সপোনটোত মোক জগোৱাৰ কাৰণে বেলেগ কোনো মানুহ নাছিল, তো মই মৰি থাকিলোঁ। তাৰপিছত উঠিলোঁ, উঠি কিনে মোৰতো চকু পানী, কি কথাই, সপোনত মৰিলোঁ আৰু চকু পানী, আচৰিত। তেতিয়া মোৰ এটা কথা উপলব্ধি হৈছে যে আমি এই মানুহবিলাক না সকলোৱে সপোনত ডুব যাই আছোঁ। আৰু এই সংসাৰৰ যিজন ব্যক্তিয়ে জাগি আছে, তেওঁ এটা কথা মৰ্মে উপলব্ধি কৰি আছে যে ঈশ্বৰৰ বাহিৰে একো নাই। তেওঁ আগতেও আছিল, এতিয়াও আছে আৰু অনন্ত কাললৈ থাকিব। হয়তো পৃথিৱী শেষ হৈ যাব, তথাপিতো তেওঁৱেই থাকিব, নে কি কয় গাইজ? সেইদিনা এটা ঘটনা দেখিলোঁ। ঘটনাটো মোবাইলত দেখিলোঁ। এজন ল'ৰাক এজন আৰক্ষী বিষয়াই ঠিকছে পিটিলে, ইয়াতেও কিবা একদম মাৰিয়ে পেলাব এনেকুৱা ব্যৱহাৰ কৰিলে। তো মই এটা কথা ক'ব খুজিছোঁ যে তেওঁ কোন নাজানে। যদি তেওঁ কোন আচলতে জানিলে হয়, তেতিয়াহ'লে নিশ্চয়কৈ এইটো কাম নকৰিলে হয়। সেইকাৰণে কয় আধ্যাত্মিকতাৰ প্ৰয়োজন আমাৰ সকলোকে। মানে কি মানুহে ভাবি লয় যে তেওঁৰ পজিশ্যনটোৱে আচলতে তেওঁৰ পজিশ্যনটোৱে নহয়, তেওঁ বেলেগ হয়। তো তেওঁ কোন তাক অধ্যয়ন কৰিবলৈ হ'লে আধ্যাত্মিকতাৰ কাষ চাপিব লাগিব। তো মই সেইখিনিয়ে ক'ম, বাকী মই ইমান নাজানো দিয়ক। এতিয়া ৰাতিপুৱা আপোনাৰ কেইটা বাজিছে, 5:47 আৰু জোন বাই আমাৰ আকাশত জিলিকি আছে। এইয়া ভালকৈ দে, এইয়া। আৰু এইফালে চবফালে আপোনাৰ হৰে কৃষ্ণ চলি আছে। তো এতিয়া কাম ষ্টাৰ্ট আৰু অলপকৈ কাম কৰোঁ, তাৰপিছত ডিউটি যাব লাগিব। তো ব্লগ মই মানে দিনে দিম বুলি ভাবোঁ, কিন্তু কি জানে নাই, মানে এনেকুৱা লাগে মোৰ ব্লগৰ পৰা কাৰনো কি হ'ব, কাৰনো কি চেঞ্জ হৈ যাব। আৰু এটা চিন্তা জানেনে, এই ভিডিঅ' কৰা সময়খিনি মোৰ এনেই যায় নেকি? ইউটিউবৰ পৰা একো পইচা যদি নাপাওঁ, এই সময়খিনিতো মোৰ এনেই গুচি যাব। তো নানান ধৰণৰ চিন্তা। কিন্তু মই দুদিন আগতে ভাগৱত গীতাৰ 2 নম্বৰ অধ্যায় আৰু শ্লোক নম্বৰ 47ত পালোঁ যে কৰ্মণোবাধিকাৰস্তে মা ফলেষু কদাচন। মানে আপুনি কৰ্ম কৰি যাওক, কিন্তু ফলৰ আশা নকৰিব। আৰু আমিতো জানোৱে ভগৱান হৈছে আমাৰ সকলোৰে পেৰেণ্টছ, আৰু তেওঁ সন্তানৰ কাৰণে কোনোদিনে বেয়া নকৰে, যি কৰে ভালেই কৰিব। সেইবুলি ভাবি ভিডিঅ' দিম বুলি ভাবিছোঁ আৰু এই পাত হৈছে শেৱালি ফুলৰ গছ, আৰু এয়া চাওক শেৱালি ফুল পূৰা পৰি আছে। শেৱালি ফুল দেখাৰ লগে লগে মোৰ ৰত্নকান্ত বৰকাকতিলৈ মনত পৰিল, কাৰণ ৰত্নকান্ত বৰকাকতিক শেৱালি কবি বুলি জনা যায়। যাহওক, এতিয়া মই কি কৰিছোঁ জানেনে নাই, এটা গান গাই আছোঁ। পুৱাই ফুল তুলবা, তোমাৰ ঘৰক মই যোৱা, পুৱাই ফুল তুলবা, তোমাৰ ঘৰক মই যোৱা, ফুল বুলি হাতত থলোঁ, আৰু ঘপককৈ হৈ গ'ল প্ৰেম, মই দিপানী বাৰে মস্তানী। কিবা নহয় কিবা গানটো ভাল লাগে, নাজানো কিয়। কিছুমানে আৰু বেয়াও পায়, কিন্তু মই ভাবোঁ যে কিবা এটা বস্তু ক'লে বা গালে যদি আপোনাৰ মুখত হাঁহি আহে, সেই হাঁহাৰ আঁৰৰ কাহানীটো আপুনি ভাল পাব লাগে। তো কাহানীটো হৈছে গান, পুৱাই ফুল তুলবা। তো ভাল পাওঁ, গানটো ভাল লাগিছে মোৰ। ঘৰৰ মানে কিছুমান কাম কৰি কিনে ডিউটিলৈ আহিলোঁ। তাৰপিছত ডিউটিৰ পৰা আপোনাৰ 7:30 বজাত ওলাই আহিলোঁ। 10টা বজাত আহিছিলোঁ, 7:30 বজামানত ওলাই আহিলোঁ। মানুহজনে ল'ৰাটোৰ লগত মোক নিব আহিলে, আৰু ৰাস্তাতে এয়া দোচা খালোঁ। ল'ৰাটো, মই আৰু মানুহজন কেতিয়াবা এনেকৈ বাহিৰত খাই ভাল লাগে বাৰু। দিনে নাখাওঁ, আজি খালোঁ, তাকে আপোনালোককো দেখাই দিলোঁ।
ডিউটিৰ পৰা আহি এয়া আমাৰ মানুহজনে কামত লাগি গ'ল। মানে আমাৰ আলনা এখনেই আৰু মাহঁতৰ ৰুমটোত এনেই ৰছী টানি কিনে আপোনাৰ সেনেকৈ কাপোৰবিলাক থৈ আছে। তো মই এওঁক কৈছিলোঁ কি এখন আলনা আনিবাচোন, কিন্তু এওঁ কি কৰিলে, সিহঁত ফ্লিপকাৰ্টত চাই কিনে এইটো অৰ্ডাৰ কৰিলে, গডৰেজে কয় নে কিয়ে কয়। তো তাকে ফিটিং কৰি আছে ৰ'ব। মানুহজনক মই ইমান কৈছোঁ ড্ৰেছযোৰ চেঞ্জ কৰি কিনে কামত লগা বুলি, নাই মানুহজনে নুশুনে, পূৰা ফিটিং কৰিব লৈছে। এবাৰ যদি সেইফালে মিষ্টেক হয়, এবাৰ আৰু এইফালে মিষ্টেক হয়। তো মানুহজনে মানে চিন্তা কৰি 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 মুখেৰে এটা কথা কৈছে যে কি আনিলোঁ এইটো বোলে, একোৱে কৰিব পৰা নাই। আৰু আপোনাৰ ইউটিউবত চালে ভিডিঅ'ত ঠিক তেনেকুৱা নাই, আছে যদিও এটা একো বুজি নাপায়। আৰু এইফালে মইজনী শুই আছোঁ। মানুহজনৰ নানান ধৰণৰ প্ৰচেষ্টা, একবাৰ যদি সেইফালে হয়, একবাৰ আৰু এইফালে নিমিলে। মানে মোৰ মূৰটো গৰম হৈ গৈছে দেখি কিনে, যাৰ কাৰণে ময়ো ক'লোঁ কি ৰ'বাচোন ময়ো অলপমান পাৰোঁ নেকি। মানুহজনে আৰু ক'লে ময়ে পৰা নাই অ', চাই চাই ভিডিঅ', কি ভিডিঅ' দিছে তুমি আৰু কেনেকৈ পাৰিবা, তথাপিতো চোৱা পাৰা যদি। তাকে ময়ো অলপমান অস্তাদিকে লওঁ ৰ'ব। অস্তাদি মানে কেনেকুৱা, অলপমান ডিৰেকশ্যন দিম। আমি তিৰোতা মানুহবিলাক অলপ ডিৰেকশ্যন দিহে ভাল পাওঁ। তো ময়ো অলপমান তেনেকুৱাই টাইপৰ মানুহ। মই বেলেগক ডিৰেকশ্যন দি ভাল নাপাওঁ, কিন্তু মোৰ মানুহজনক ডিৰেকশ্যন দি খুব ভাল পাওঁ। কেতিয়াবা কেতিয়াবা কয়ও বোলে ইমানো ডিৰেকশ্যন নিদিবা, ময়ো জানোতো। আমি ঘৰত থকা পৰিয়াল 4টা পৰিয়াল, বাবুহঁতি 5টা থাকোঁ, খুব সুখেৰে থাকোঁ। কিন্তু কেতিয়াবা কেতিয়াবা এনেকুৱা অনুভৱ হয় যে আমাৰ নিচিনা দুখ থকা মানুহ নাইয়ে নেকি। মানে আমাৰ ফিল নহয়, বেলেগৰ ফিল হয়। কেতিয়াবা কেতিয়াবা বন্ধু বান্ধৱীৰ লগত যেতিয়া কথা পাতোঁ, তেতিয়া তেওঁলোকে অনুভৱ কৰাই দিব খোজে যে আমি অসুখী। মানে কি হয়, ধৰি লওক কেতিয়াবা কথা পাতিলে আপোনাৰ ধন জনৰ, টকা পইচা, নানান ধৰণৰ বস্তুৰ মানে আলোচনা হয়। তোৰ অমুকটো আছেনে, তোৰ তমুকটো আছেনে। মই আৰু মিছা ক'ব নোৱাৰোঁ মানে, নথকা বস্তুটো নথকা বুলিয়ে কওঁ। তেতিয়া কি কয় জানে উল্টাকে, যে তহঁতৰ সৰুৰ পৰাই দুখে গ'ল, দুখতে থাকিলি, তহঁতৰ কপালে বেয়া, কি হ'ব এতিয়াও তহঁতৰ দুখে। তো দুখ মই সৰুতে অনুভৱ কৰিছিলোঁ, মানে যেতিয়া মুখত দিবৰ কাৰণে এটা ক্ৰীম পোৱা নাছিলোঁ, খুব দুখ অনুভৱ কৰিছিলোঁ। কিন্তু যেতিয়া আচল অৰ্থত জীৱন কি জানিলোঁ, মানে ডাঙৰ হ'লোঁ, তেতিয়াৰ পৰা মই নিজকে অসুখী বুলি অলপো নাভাবোঁ। কাৰণ দিন বয়া সেইসকল ব্যক্তিৰ, যিসকল ব্যক্তিৰ অকস্মাতে এখন হাত নাইকিয়া হৈ যায়, অকস্মাতে এখন ভৰি নাইকিয়া হৈ যায়, তথাপিতো তেখেতসকলে জীৱন সংগ্ৰাম কৰি থাকে ন। তো আমাৰতো হাতো নোহোৱা হৈ যোৱা নাই, ভৰিও নোহোৱা হৈ যোৱা নাই। ঈশ্বৰে যেনেকৈ আমাক জন্ম দিছিল তেনেকৈ আমি চলি আছোঁ। তো দিন আমাৰ বেয়া নহয়, ঈশ্বৰৰ কৃপাত মানুহজনেও সুস্বাস্থ্য আছে, ময়ো আছোঁ। হয়, সৰু সুৰা বেমাৰ হৈ থাকে, যেনে মোৰ কিডনীত এটা ষ্ট'ন আছে, আপোনাৰ কিবা কিবি অলপমান বেমাৰ আছে আৰু। তো সেইখিনি ভাবি বা মোৰ কিবা বস্তু নাই বুলি ভাবি কিনে মই অসুখী কোনোদিনেই নহওঁ, হৈ পোৱা নাই আৰু জনাৰ পিছত। বিশেষকৈ আধ্যাত্মিকতাই বহুতখিনি মোক সহায় কৰিছে জীৱনটো জীয়াবলৈ। কষ্ট নাপাওঁ আৰু, সোণ গহনা নহ'লেও কষ্ট নাপাওঁ, একো নাপাওঁ। বেলেগৰ বস্তু দেখিলেও মোৰ মানে এনেকুৱা ফিল নহয় যে তাইৰ আছে মোৰ কিয় নাই। ভাই মোৰ নাই, মই তাতে হেপী থাকিব লাগিব, সেইখিনি মানে মই এটা অনুভৱ কৰিব পাৰোঁ আৰু এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। ৰাতিপুৱা গডৰেজটো পূৰা সাজি কিনে ৰেডি। ৰাতি মই শুইয়ে থাকিলোঁ জানেনে, গাটো অলপমান ভাল নহয়। এওঁ আৰু কাপোৰ চাপোৰ জাপি কিনেহে শুইছে। ৰাতিপুৱা যেতিয়া মই খুলি কিনে চালোঁ, মানে হতবাক, ইমান ধুনীয়াকৈ কেনেকৈ জাপিব পাৰে। মোৰ কাপোৰখিনি মোৰ ঠাইত, এওঁৰ কাপোৰখিনি এওঁৰ ঠাইত, মানে ধুনীয়াকৈ আৰু। মোৰ চাদৰ মেখেলাখিনি বেলেগকৈ আৰু আপোনাৰ পেণ্ট কিবা কিবি এইবিলাক বেলেগকৈ তেখেতে থৈ দিছে ধুনীয়াকৈ জাপি কিনে। সৰু সৰু বস্তুটো সুখ বিচাৰি পাওঁ দিয়ক, কাৰণ কিয় আমি মিডিল ক্লাছ নহয়, একেবাৰে নিম্ন খাপৰে মানুহ বুলি ক'ম, কিন্তু সুখী বহুত। গডৰেজ এটা আনিব নোৱাৰা নহয়, আনিব পাৰোঁ। আজিকালি আপোনাৰ ফাইনেন্সত পাই নহয়, মাহে মাহে পইচা দিলে হয়। কিন্তু
ইমানখিনি আৰু বজা মানুহজনৰ ওপৰত জাপিব ইচ্ছা নাই, যাৰ কাৰণে এইটোতে সুখী অনুভৱ কৰিছোঁ। আৰু এটা অভাৱ পূৰণো হ'ল দিয়কচোন, এখন আলনা মানে লোৱা কথা আছিল, কিন্তু এইটো ল'লোঁ। চাওকচোন কি ধুনীয়া দেখা হৈছে আমাৰ লাখটকীয়া গডৰেজটো, 7 লাখ টকীয়া গডৰেজ মানে 700 টকা। আৰু এইফালে আপোনাৰ আলনাখনৰ কাপোৰ বাৰু মায়ে জাপিছে। আপোনাৰ আগতে ৰছী আৰি কিনে সেনেকৈ মাৰ কাপোৰখিনি জপা আছিল, এতিয়া আৰু আলনাখনতে হ'ব এইডাল ৰছী এনেধৰণৰ ৰছীৰে। তো অভাৱ এটা পূৰণ হ'ল, মনটো ভাল লাগিল। আৰু এয়া ডিউটিলৈ যাব ওলাইছোঁ গাইজ। তো আজিলৈ আহিছোঁ, নমস্কাৰ। সকলোৱে ভালে থাকক, কুশলে থাকক। ৰাধা কৃষ্ণ।